বঙাইগাঁও জিলাৰ সৃজনগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পাচনীয়া মোহনপুৰ গাঁৱত বসবাস কৰা প্ৰায় শতাধিক পৰিয়াল খহনীয়াৰ কবলত পৰিছে। মাত্ৰ 1-2 মিটাৰ নৈ পাৰ খহিলেই সমস্ত ঘৰবাৰী নৈত জাহ যাব। চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াত, ফলত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। ইয়াৰ পূৰ্বেও শ বিঘা ভূমি ব্ৰহ্মপুত্ৰ নৈ প্ৰবাল সোঁতে কাঢ়ি নিছে। নিজৰ ঘৰৰ ভেটি মাটি হেৰুৱাই পথৰ ভিক্ষাৰী হৈ পৰিছে। কিছুদিন পূৰ্বে সৃজনগাঁও বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল ইছলামে খহনীয়াৰ কবলত পৰা অঞ্চলটো পৰিদৰ্শন কৰি বুজ লৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। কিন্তু অতি শীঘ্ৰে চৰকাৰ তথা জিলা প্ৰশাসনে খহনীয়া ৰোধ নকৰিলে গাঁওখনৰ বহু লোকৰ ঘৰৰ ভেটি মাটি নৈত জাহ যোৱাটো এক প্ৰকাৰ নিশ্চিত। পাচনীয়া মোহনপুৰ গাঁওখন মানে গৰাখহনীয়া হৈ আছে, এতিয়া ভাঙি আছে। তে আমাৰ কথা হ'ল এইটো, ইয়াৰ আগত পাৰ্কবানৰ কাম আৰম্ভ কৰিছিল। আমি তেতিয়া পাৰ্কবানটোৰ কাৰণে আমি হয়তো বাধা দিছিলোঁ যে ইয়াত পাৰ্কবান দিব নালাগে। 5 নম্বৰ চৰত এটা পাৰ্কবান দিছিল, দিয়াৰ পিছৰ পৰাই 2-1 মাহ পিছৰ পৰাই সেই 5 নম্বৰ চৰটোও গুচি গ'ল। তাৰপিছত ইয়াতে যেতিয়া পাৰ্কবান পেলাল, আমি বাধা দিছিলোঁ যে পাৰ্কবান দিলে আৰু বেছিকৈ ভাঙে। তেওঁলোকে নামানিল, অনিয়মীয়াকৈ যেতিয়া পাৰ্কবানটো দিল, অতি সোনকালে এই 2খন গাঁও গুচি গ'ল। যাওয়ার পিছত আৰু এখন গাঁও পিছফালে আছে, সেইখন গাঁও যাওঁ অৱস্থাত আছে। তো দুদিনমান আগত আমি বিধায়ক ছাৰে আহিছিল, সৃজনগ্ৰাম সমষ্টিৰ আমাৰ নুৰুল ইছলাম ছাৰে। অহাৰ পিছত তেওঁলোকেও চাই গ'ল। তো আমাৰ এটাই কথা, MLA সাহেব যাতে এই কথাটো আমাৰ এই মোহনপুৰৰ পাচনীয়া আৰু এই যোগীঘোপাৰ এই জায়গাটো ৰক্ষা কৰিব লাগে, যাতে এই কথাখিনি এছেম্বলিত তেওঁলোকে দাঙি ধৰে, যাতে অতি সোনকালে আমাৰ এই কামখিনি জিঅ' বেগেদি বানৰ ব্যৱস্থা কৰি দিয়ে। ইয়াতে কমচে কম হাজাৰ হাজাৰ ঘৰ আছে, পাচনীয়াৰ পৰা একদম যোগীঘোপাৰলৈকে গুচি যাব যদি এইটো বানটো নেদে। আমাৰ ইয়াত মোহনপুৰত আছে 500-600 ঘৰ ইয়াতে আছে, এইখিনিতো যাবই আৰু একদম যোগীঘোপাৰলৈকে যাব, ভাঙি আছে, যোগীঘোপাৰলৈকে ভাঙি আছে। আৰু এই বানটো যদি ইয়াত দে, এই দেশটো বাচি যাব, একদম যোগীঘোপাৰলৈকে বাচি যাব। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।